ট্ৰেট নমস্কাৰ। এয়া চলি আছে টেষ্ট ড্ৰাইভ। টেষ্ট ড্ৰাইভ কি গাড়ী? নহয়, এইখন মানে হেৰিহে আৰু খেলনা গাড়ীহে, সৰু ল'ৰাৰ। বাচ্চা ল'ৰাবিলাকে যিবিলাক খেলে খেলনা গাড়ী, দেখিবলৈ মোৰ কিবা মানে ডাঙৰ গাড়ীয়ে যেন লাগিছিলে, সেইকাৰণে মই কৈ পাইছিলোঁ একদম। ডিজাইনৰ ধুনীয়া ধুনীয়া গাড়ীবোৰ লাগি আছে, চব সৰু ল'ৰা বাচ্চা ল'ৰাৰ কাৰণে। এয়া চলি আছে একচুৱেলি কি বুলি কয়, এক্সপ' চলিছে। এক্সপ' এইটো টয় বীজ, চব সৰু ল'ৰাৰ খেলনা বাতি এইবিলাকৰ মানে যিমান কোম্পানীবিলাক আছে চবে নিজৰ নিজৰ কি বুলি কয় প্ৰডাক্টবিলাক ইয়াত ডিছপ্লে কৰি থৈছে। এই বহুত ধুনীয়া গাড়ী কিছুমান দেখি পালোঁ ইয়াত, একদম মানে বহুত ডেভেলপ। USB পৰ্ট চৰ্ট চব লগা আছে, চব এইবিলাক চব বেটেৰীত চলা গাড়ী হয়। মানে এতিয়া লাহে লাহে আৰু সঁচা গাড়ী, মিছা গাড়ী, ডাঙৰ গাড়ী, সৰু গাড়ী চব আৰু লাহে লাহে বেটেৰীত চলিব ধৰিছেগৈ আৰু। ডিজাইনৰ মানে গাড়ী আৰু একদম মানে ক'বই নোৱাৰে কোনখন হামাৰ হেম্বি চব একদম মানে যেনেকুৱা যোনখন মডেলৰ গাড়ী লাগে, মানে এম্বিচিয়াছ টাইপৰ। মানে বাচ্চাবিলাক যিবিলাক কিছুমানে এম্বিচিয়াছ মানে বাচ্চা থাকে, সিহঁতৰ চখবিলাক ইচ্ছাবিলাক পূৰা কৰিবলৈ কাৰণে মানে ডিজাইনৰ গাড়ী উলিয়াই দিলে। কোনখন কেনেকুৱা লাগে, একদম পূৰা স্পৰ্টছ কাৰ, ৰেলী কাৰ, টাৰাইন ৰেলী কাৰ, যাক যেনেকুৱা লাগে আৰু মুঠতে। কালাৰ কি ক'ব আৰু, ইখনতকৈ সিখন কালাৰ ধুনীয়া। ধুনীয়া গাড়ীবোৰ শ্ব'কেছ কৰি থৈ দিয়া আছে। বৰ ধুনীয়া আজিকালি এইবিলাক। এইখন কি টেছলা মডেল নেকি এইবিলাক? টেছলা মডেল নহয়, কিবা বেলেগহে মডেল এইবোৰ। গাড়ীবোৰ ইমান মানে এনেকুৱা ধুনীয়া মডাৰ্ণ গাড়ী কিছুমান উলিয়াই দিছে আৰু একদম মানে USB পৰ্ট দিয়া আছে। নামো চবৰ নাজানোৱেই, তাৰমানে তেনেকৈ ক'ব নাজানো বুলি কি আৰু। এখন এতিয়া কোম্পানীৰ নামটো লাহেকৈ দেখাই দিছোঁ, এইটো টাইকুন কোম্পানী। এইখনত চব একদম মানে খুলি পিনে সোমাবলৈ পাৰিব, সোমাই পিনে আকৌ বন্ধ কৰি ল'ব পাৰিব। টাইকুন কোম্পানী। এটা কথা কিন্তু ভাল হৈছে ক'ব গ'লে, এতিয়া ধৰি লওক কি বুলি কয়, ল'ৰাটো ডাঙৰ হোৱা লাগে, মানে সি মেচিয়ৰ হোৱা লাগে, লাইচেঞ্চ একুৱায়াৰ কৰা আগে এইবিলাক গাড়ীটো কিন্তু এটা কথা আকৌ, অলপ চলপ হ'লেও মানে যিমান মানে পাৰফেকশ্যনটো আহিয়ে যাব। মানে একদম মানে ধৰি লওক কোনডোখৰত কেনেকৈ কি কৰিব লাগে, আৰু কি বুলি কয় ক'ত গাঁত বচাব লাগে, ক'ত কি কৰিব লাগে, কিমান স্পীড, মানে এইটো মানে কি বুলি কয় একুৰেচিটো আহি যাব আৰু লাহে লাহে গৈ পিনে ক'ব গ'লে মানে। আৰু লাইচেঞ্চ লোৱা আগে আৰু এইখিনি এটা মানে আধা গাড়ী চলাব, মানে সঁচা গাড়ীও চলাব পৰা হৈ যাব আৰু লাৰ্ণাৰখন লোৱা আগে। একদম মানে লাৰ্ণাৰ ল'লে এইফালে ধৰি লওক লগে আৰু নিজৰ হাত পূৰা একদম ক্লিয়াৰ, পূৰা এটা একদম মানে ডিজাইন। এই USB পৰ্ট দিয়া আছে, কিছুমানত 2টা দিয়া আছে, কিছুমানত 1টা দিয়া আছে। আজিকালি যিবিলাক বেটেৰী ডাঙৰ গাড়ী, অৰিজিনেল গাড়ী, সেইবিলাকো চব এনেকুৱা চিষ্টেম, অলপ চলপতো এনেকুৱা চিষ্টেমেই। কাৰণ কেলৈ তাতো সেই কি বুলি কয় হেৰিয়াৰ কি বুলি কয় আপোনাৰ এইবোৰ গাড়ীটো মানে কি গিয়াৰ বক্স চিষ্টেমটো নাই, গিয়াৰ চিষ্টেমটো নাইয়ে আৰু এতিয়া মানে যিবিলাক হেৰি আপোনাৰ বেটেৰী এইবোৰ চব গোটেই। এইখন গাড়ী দেখাইছে, এইখন ডেমো দেখাইছে, গোটেই 4টা চকাতে মানে আপোনাৰ পাৱাৰ মটৰ লগাই থৈ দিয়া আছে, যিটো নেকি বেটেৰীৰ পৰা অপাৰেট হয়। বেটেৰীটো লগতে আছে যদিও ক'ব নোৱাৰিয়ে তাৰমানে। সেইকাৰণে মানে ক'ব গ'লে এক হিচাপত অলপ চলপ একেই হৈ গৈছেগৈ আৰু একদম। মানে যিবিলাক সঁচা গাড়ী, আপোনাৰ যিবিলাক বেটেৰী পাৱাৰ, আজিকালি যিমান বেটেৰী অপাৰেটেড গাড়ী ওলাইছে সেইবিলাক আৰু এইবিলাক গিয়াৰ চিষ্টেম নাই, অকল এক্সেলেটাৰ আৰু ব্ৰেক, বাছ। এইবোৰ ইমান ধুনীয়া মানে আপোনাৰ ৰেচিং বাইক, পাৱাৰফুল ৰেচিং বাইক আৰু এখন তেনে একদম পূৰা একুৰেট হৈ যাব আৰু একদম পূৰা ভৰাই চলাই নিব আৰু একদম। আৰু কিছুমান গাড়ী আৰু বাইক, বহুত কিছুমান গাড়ী বাইক কিবা কিবি ঢেৰ ডিছপ্লে কৰা আছে, একদম মানে বঢ়িয়া লাগি গ'ল আৰু একদম। আজিকালি তাই মানে একদম শ্ব'বিজ
শ্ব'বিজ মানে শ্ব'বিজ মানে এইটো কাৰণে কৈছোঁ মানে টয় টয় বিজ এক্সপৰ্টৰ নাম হৈছে টয় বিজ TOYBIZ 2024 জুলাই মাহত হৈছিলে প্ৰগতি মৈদানত চলিছে এইটো একদম মানে ইমানেই মানে ডেভেলপ টাইপৰ মানে একদম খেলনা বনি আছে আৰু এই কিমান লোক খোজ হৈ আছে একদম ধুনীয়াকৈ ইজিলি এজন মানুহে উঠাই নি পিনে লৈ পিনে গুচি গ'লগৈ একদম লোকো এখন য়েল্ল' কালাৰ এখন সি লাগিছে তাৰমানে একদম মস্ত এইখন আনি থৈ দিলে আকৌ এইখন আমেৰিকান পুলিচ নে এইখন হেৰিয়াৰ কি নাম কয় আপোনাৰ কোনোবা বেলেগ ইউৰোপিয়ান কাণ্ট্ৰিৰ পুলিচ ক'বই নোৱাৰি একদম পূৰা একদম পুলিচ লিখা আছে আগফালে ক'ব একদম মানে ধুনীয়া ধুনীয়া গাড়ী বাইক কি লাগে আৰু মুঠতে দেখিবও একদম পূৰা চৌকেছত থোৱা আৰু একদম পূৰা এনেকুৱা ধুনীয়া তাৰমানে এখন কি ৰুবিকান নেকি ৰুবিকান এইখনত তেনে একদম সঁচাকৈ ধুনীয়া লাগিছে দেই খুব ধুনীয়া লাগিছে এইখন কালাৰ চালাৰ গোটেইখন একদম মানে ক'বই নালাগে আৰু বঢ়িয়া মানে মানে ক'ব গ'লে মানে হেৰি কি বুলি কয় আমাৰতো অৱশ্যে কাঠৰ গাড়ীবোৰ চলাটো গ'ল এইবোৰ মানে পালে মানে এপাক চলাই চালোঁ কোৱা নাই হৈছেগৈ তাৰমানে মানে ইমানেই ধুনীয়া ধুনীয়া গাড়ী তাৰমানে মনটো যায় এপাক চলাবলৈ কাৰণে খালি আৰু বহিলে মানে গাড়ীখন ওজন বা কিমান ল'ব পাৰে এতিয়া সেইটোহে কথা এতিয়া বাচ্ছাৰ কাৰণে বনাইছে যেতিয়া আমাৰ না এটা উঠিলে হ'ল আৰু তাৰমানে এইখন কি গাড়ী এইখনৰ কালাৰো বহুত ধুনীয়া লাগিছে দেই মানে কি ক'ব আৰু একদম পূৰা ডেভেলপ টাইপৰ গাড়ী একদম ধুনীয়া ধুনীয়া ডিজাইন সেইখন একদম পূৰা ওপৰত চাৰ্জ লাইট লগাই থৈ দিয়া আছে পূৰা এইটো চাৰ্জিং কৰি আছে এনেকৈ চাৰ্জিং হয় ল'ৰা বাচ্চা একদম পূৰা লৈ পিনে য'তে হ'লেও ঘূৰাই চলাই ফুৰিব আৰু একদম পূৰা মানে খেলৰ খেল হৈ গ'ল আৰু এটা মানে ধুনীয়া এটা অৰিজিনেল প্ৰেক্টিচ হৈ গ'ল যে আগলৈ গাড়ী ধৰি লওক ঘৰৰ গাড়ী নিজে কেনেকৈ চলাব এখন চাওক একদম পূৰা মানে টেৰাইন স্পৰ্টছ কাৰহে যেনিবা একদম পূৰা ওপৰলৈকে ইয়াত কিছুমান আৰু খেল মানে সৰু সৰু ট্ৰাইচাইকেল কিছুমান ডিছপ্লে কৰি থৈ দিয়া আছে মই আপোনালোকক দেখাই আছোঁ এতিয়া বেলেগ হুডি ট্ৰাইচাইকেল কিবা চাইকেল চেড চাইকেল ধুনীয়া বহুত ডিজাইন বেলেগ ডিজাইন ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ কালাৰবিলাকো খুব ধুনীয়া ধুনীয়া